लोकल एकोणसत्ती जिओरी आहे आपल्या काकांना बोलायला गाँव पंचायतर GP प्रेसिडेंट और सभाखंडर सभापति रूपेन डांगरियाके प्रमुख कर मंचत उपस्थित विशिष्ट व्यक्तिসকল শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ অভিভাৱকসকল উপস্থিত অন্যান্য ৰাইজ আৰু মৰমৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত মই ভাষণটো আমি স্থানীয় ভাষাতে মিচিং অসমীয়া ইংৰাজী মিহলাই পেলাই কম আৰু आपने कच्ची नादलता मिथिलो निपापति और इंग्राजीलोकिन आगवानिका जातनी मुंडा तदंतर लुपान नमोदु यातगम आगम होती मत सिलमान सदाकिन मंडल दंडन गजान फला आगम आज्ञा को लुपान नमोदु प्रथम तो सिलो 17 আগস্ট आगम निजाम ताबुरान ताते सिलो सिलान लौना एम्पिला सिलो लौना सदा अनुसंधान काटिया आयुता महत्व को काटा कारण दो इतना आना सकता है अपना किंडा और दो सिलो दो सिलान लगा है और दो लोग किसी जाति को लगा और इनसे नागम को लगा जब कि बराबरी अदर नरताओं में सिलाट सरमुत्थान मला आयुता आजेगा आयता मन्ना University Gaon Panchayat President और PMP के रद्दुम और रद्दुमांचल कमिटी अपरन निवारण अपरन सदस्य तामद हमारे विपणन शान अंगिंदु देखो अनिता तात्पर्य पालन ऑलरेडी निकला और आपका आचार बराम दाखिल अंतिम मैं अगम किधर मौसम तात्पर्य काली आरोप अगम अनिता आयदा गायन नाला अदमिता मसदक अदर लाइन हो इंडस्ट्री लाइन একটা ধরনের হয় প্রথমতে একটা প্রশ্ন সুবিধা বিচাৰিছো উপস্থিত ছাত্ৰ-ছাত্ৰী শিক্ষকসকলক মই সুধিম মানে শিক্ষা বুলিলে কি বুজা যায় শিক্ষা মানে বুলিলে স্কুলৰ পৰিণাম আমরা বুলিলে অত্যন্ত বুজান সেটাই আকবা আনিটো বুজিলাই নে একটা শিক্ষা বিস্তারণ বুজিলাই পৰিণাম আমরা বুলিলে পরিতো অন্যান্য যে উপন্যাস কিতাবন পরিতো কারণা না শিক্ষা অন্যান্য মানদন ভূমি অসম বুঝিলাম ন আজব কিনে বলাই দিলা আপা আমি তো সেটা নিভিন্ন আৰু নপয় মাইজন লিখে নমস্কাৰ বাইদেউ শিক্ষা বুলি ক'লে ডাইৰেক্ট আন্দাজটো ক'ব নোৱাৰি তাৰ ভৰিটো বহুত দীঘল কিন্তু বাইদেউ মোৰ জনাওঁতে মোৰ মতে নৈতিক আধ্যাত্মিক মানসিক শাৰীৰিক এইবিলাককে শিক্ষা বুলি বুজা যায় আচ্ছা আপনার নাম কি কোশ্চেন তোমার নাম কি মোৰ নাম বিনু কুলি কি ঘৰ ক'ত বাঘমৰা এবার মেট্রিক দিছেন হাই সেকেন্ডারি और मेजर परिस्थिति दिया मेट्रिकত हाई सेकेंडरी কিমান নম্বৰ পালা কোনটো স্কুলৰ পৰা পাছ কৰিছা কোৱাচোন জনজনিত কলেজৰ পৰা প্ৰথমে মানসিক কলেজৰ পাছ কৰিছা সায়েন্সৰ নে আৰ্টছৰ সায়েন্সৰ ওকে ঠিক আছে বাৰু আৰু কোনটো ক'ব আৰু কোনটো কোৱাচোন শিক্ষা বা পঢ়া শুনা বুলি ক'লে কি বুজা যায় এই নিজৰ ইমান হেৰিকে কিতাপত কি লিখা আছে এইটো ক'ব নালাগে নিজৰ আজিলৈকে কি বুজি পালা সেইটো ক'লেও হ'ব যি বুজিছা তাকে কোৱা মোৰ নাম শ্ৰী মইনা মই আজাদ সমৰে হাইস্কুলৰ পৰা এবাৰ মেট্ৰিক দিছোঁ ডিষ্টিংশ্যন সময় 93.30% লৈ পাছ কৰিছোঁ আৰু মই বৰ্তমান জিনিয়াছ একাডেমী কলেজত পঢ়ি আছোঁ
শিক্ষা বুলি ক'লে আচলতে আমি অকল বিদ্যালয়ত অকল মানে পঢ়ি থকা এনেই পঢ়িলেই নহয়, মানে জ্ঞান সঁচা শিক্ষা আহৰণ কৰিব লাগিব। জ্ঞান আহৰণ কৰা গোটেই শিক্ষা বুলি ক'লে আমি অকল শিক্ষা জ্ঞান আহৰণ কৰি আমি তাত নিজৰ শিক্ষা বুলি ক'লে নিজৰ লক্ষ্য নিজে বনাই নিজৰ এটা লক্ষ্য থাকিব লাগিব, নিজৰ লক্ষ্য বান্ধি লৈ পঢ়াটো শিক্ষা বুলি কোৱা হয়। আৰু সমাজৰ কাৰণে অৰ্থাৎ মানে জ্ঞান কৰি শিক্ষা বুলি ক'লে আমি জ্ঞান কৰি আৰু অৰ্থ কৰি আৰু কাৰ্য কৰোঁ। অৰ্থাৎ আমি যিবোৰ শিক্ষা আহৰণ কৰিম সেইবোৰ আমি কাৰ্যত পৰিণত কৰিব পাৰিব লাগিব। আমি কাৰ্যত পৰিণত কৰিব নোৱাৰিলে আমি এইটো শিক্ষা আহৰণ কৰাৰ একো মূল্য নাথাকে। জ্ঞান কৰি আমি নিজৰ জীৱনৰ কাৰণে কিবা এটা সংস্থাপন লাগিব, সেইকাৰণে আমি অৰ্থ কৰোঁ বুলি কৈছোঁ। গতিকে আমি শিক্ষা বুলি ক'লে সেয়াকে বুজিব ধন্যবাদ। সকলোৱে ছাত্ৰীৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মাৰিব লাগে। আৰু এজনৰ পৰা মই শুনিব বিচাৰিছোঁ, এইবাৰ এগৰাকী ছাত্ৰী নমস্কাৰ, মোৰ নাম শ্ৰীমতী ধুনাচুমী। মই এইবাৰ মাজুলী গড়মূৰ ডিচেম্বৰ এডুকেশ্যন মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী 70.65% লৈ পাছ কৰিছোঁ। এইবাৰ মই নৰ্থ লখিমপুৰ কলেজত BA ফাৰ্ষ্ট ছেমত এডমিশ্যন কৰি আছোঁ। শিক্ষা বুলি ক'লে শিক্ষা গোটেই জীৱনৰ বাবে জৰুৰী। শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া। শিক্ষা বিদ্যালয়ত গৈ পঢ়া শুনা কৰি জীৱনত এটা লক্ষ্য প্ৰতিষ্ঠা কৰাটো বা নিজৰ সংস্থাপন কৰাটোৱে শিক্ষা বুলি কোৱা নাযায়। যিকোনো এটা দিশত তাৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰি আয়ত্ত কৰি তাক জীৱনত প্ৰতিষ্ঠা কৰিব পৰাটোৱে শিক্ষা। এজন শিক্ষিত মানুহৰ পৰা শিক্ষিত আচৰণ আহৰণ কৰি আয়ত্ত কৰি এই জ্ঞান আহৰণ কৰি জীৱনত প্ৰতিষ্ঠা কৰিব পৰাটোৱে শিক্ষা। শিক্ষাৰ সংখ্যা জীৱনৰ বহুতো দীঘলীয়া। শিক্ষাটো গোটেই জীৱনৰ ভাৱে গোটেই জীৱনৰ প্ৰতিটো ক্ষণতে আমাৰ লগত জড়িত। শিক্ষা পঢ়াৰ ক্ষেত্ৰতে নহয়, শিক্ষা বিভিন্ন ক্ষেত্ৰতে ছাৰ পঢ়া বা যিকোনো দিশতে সম্পূৰ্ণ জ্ঞান আহৰণ কৰি জ্ঞানক আমাৰ জীৱনত জড়িত কৰি আমাৰ জীৱনত এই জ্ঞান সম্পূৰ্ণকৈ বঢ়াই তুলিব পৰাটোৱে শিক্ষা। ধন্যবাদ। কিমান কৈছে ধন্যবাদ, বহুত ভাল। তাৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বজাব লাগে সকলোৱে। নমস্কাৰ। প্ৰথমে মই বহুত ৰেজিষ্ট্ৰেট কৰিছোঁ এণ্ড অনাৰ আপোনাৰ নতুন মই যদি শিক্ষাক এটা ৱৰ্ডে ৰিপ্ৰেজেণ্ট কৰিব লগা হয় তেনেহ'লে ক'ম শিক্ষা এটা প্ৰশান্ত সাগৰ, যে আমাৰ জিজ্ঞাসাৰ তৃষ্ণা দূৰ কৰে। যিদৰে আমাৰ এই তৃষ্ণাটো কেতিয়াও খতম হ'ব নোৱাৰে আৰু শিক্ষা কেতিয়াও খতম হ'ব নোৱাৰে। আমি সেইটো শিক্ষাটোক বাউণ্ডলেছ আমি যিকোনো বস্তু যেতিয়া আমি জন্মটো আমি শিকিছোঁ যে আমি যিটো জন্ম হওঁ আমি এটা হোৱাইট পেপাৰ কমপ্লিট হোৱাইট পেপাৰেৰে জন্ম হওঁ, আমি একো নাজানো। ত' লাহে লাহে আমি চব বস্তু এই জীৱনত আয়ত্ত কৰোঁ। ত' এই ৱৰ্ল্ডত এক্সপ্ল'ৰ কৰিব লগা বহুত বস্তু আছে। গতিকে শিক্ষা বহুত ধৰণে আমি পাব পাৰোঁ। ইভেন আমাৰ চৰকাৰী আমি ডেইলি যি বস্তু কৰি থাকোঁ সিহঁতৰ শিক্ষা পাব পাৰোঁ, যি মিষ্টেক্স কৰোঁ তাৰপৰা শিক্ষা পাব পাৰোঁ, আমাৰ টিচাৰ্ছ সিহঁতৰ আমি শিক্ষা পাওঁ, আমাৰ পিতৃ মাতৃকে শিক্ষা পাওঁ, আমাৰ ওচৰ চুবুৰীয়া সকলো মানুহতে শিক্ষা পাওঁ। কেৱল অকল সেই শিক্ষাটো আহৰণ কৰিব পৰা সেয়া আমি শিকিব লাগে। থেংক ইউ। তুমি কোনটো স্কুলৰ পৰা পঢ়িছিলা? মই চেণ্ট্ৰেল হাইস্কুলৰ পৰা, মোৰ একে স্কুলৰ পৰা তাৰমানে। ঠিক আছে, বহুত ভাল হৈছে। তাৰ কাৰণে ডাঙৰ হাত চাপৰি বজাব লাগে। এইবাৰ মোৰ অনুৰোধ শিক্ষকসকলৰ পৰা এজনে ক'লে ভাল পাম বুলি। Actually, education is a lifelong learning process. এটা পাৰ্টিকুলাৰ আমি শিক্ষা বুলি ক'লে অকল এটা বিষয়ে আমি ক'বলৈ অসুবিধা, কাৰণ শিক্ষাটো হ'ল বিভিন্ন পাৰ্ট আছে। তাৰ এটা স্কুলীয়া শিক্ষা আৰু এটা বেলেগ শিক্ষা, বেলেগ এটা থিয়ৰিটিকেল শিক্ষাত প্ৰেক্টিকেল শিক্ষা থাকে।
এনেকুৱা এটা পাৰ্ট হয় শিক্ষা। কিন্তু আমি এতিয়াৰ পৰাই যেতিয়া আমি মাৰ গৰ্ভৰ পৰাই আমি শিক্ষালৈ আহোঁ, তাৰ পাছতে কোৱা হয় যে মাদাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ্ছ অফ চিলড্ৰেন, যে মাতৃয়ে শিশুৰ টিচাৰ। গতিকে আমি সেই তেতিয়াৰ পৰাই শিক্ষা আমি আহৰণ কৰি আহি থাকোঁ আৰু এডুকেশ্যনিষ্ট হিচাপে বহুত বিভিন্নজনে বিভিন্নভাৱে এটা শিক্ষাক ডিফাইন কৰিছে। কিন্তু মই ভাবোঁ নিজৰ সেইটো মোৰ নিজৰ অপিনিয়ন বা নিজৰ কিছু যে শিক্ষা হ'ল লাইফ লং প্ৰচেছ। আমি বিভিন্ন দিশত বিভিন্নভাৱে আমি জীৱনত টাইম বাই টাইমত আমি কি কৰোঁ শিক্ষা আহৰণ কৰি গৈ থাকোঁ। কিয়নো আমি এডুকেশ্যনটো শিক্ষাটো আমি কি কৰোঁ ফুলফিল কৰিব নোৱাৰোঁ। ফৰ টাইম দি আমি ইটোৰ পাছত ইটো তেনেকুৱা এটা নতুন নতুন জ্ঞান আমাৰ জীৱনলৈ আহি থাকে। মই ভাবোঁ তেনেকুৱা। ধন্যবাদ। তেওঁৰ কাৰণে এটা ডাঙৰ হাত চাপৰি সকলোৱে বজাব লাগে। গতিকে আমি এতিয়া সকলোৰে পৰা শুনিলোঁ, ছাত্ৰ ছাত্ৰীৰ পৰা শুনিলোঁ আৰু শিক্ষকসকলৰ এজনৰ পৰা শুনিলোঁ। তেওঁলোকৰ গোটেই কথাখিনি শুনি পেলাই মই এটা সৰুকৈ মানে কামত কৰি শিক্ষা বুলিলে আচলতে ইট ইজ দ্য ৰিফ্লেকশ্যন অফ দ্য ছ'চাইটি, মানে সমাজ ব্যৱস্থাটো বা আমি যেনেকৈ আছোঁ বা যি আছে এই পৃথিৱীখনত, সেই আটাইখিনি কথা শিক্ষাৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। অৰ্থাৎ শিক্ষা হৈছে এখন খিৰিকীৰ দৰে। খিৰিকীখন খুলি দিলে যেনেকৈ আমি ঘৰৰ ভিতৰত সোমাই আছোঁ, যেনিবা ঘৰৰ পৰা যেতিয়া আমি খিৰিকীখন খুলি দিয়াৰ লগে লগে আমি গোটেই পৃথিৱীখন দেখা পাওঁ, নহয় জানো? শিক্ষা এনেকুৱা এটা প্ৰক্ৰিয়া খিৰিকীৰ দৰে। যেতিয়া আমি শিক্ষাৰ চিষ্টেমটোত এই খিৰিকীটো খুলি দিওঁ, শিক্ষাটো যেতিয়া আমি লাভ কৰোঁ, গোটেই খিৰিকীটো খুলি দিয়াৰ নিচিনা হয়। আমি গোটেই পৃথিৱীখনক দেখা পাওঁ। আৰু সকলোৱে কৈছে দিছ ইজ এ লাৰ্ণিং প্ৰচেছ, এ নেভাৰ এণ্ডিং লাৰ্ণিং প্ৰচেছ। আমাৰ কিংগীয়ে যেনেকৈ ক'লে, এখন বগা কাগজত সৰু কালৰ পৰা ছবি অঁকাৰ দৰে, এখন উকা কাগজত যেনেকৈ বগা কাগজ এখনত একো লিখা নাথাকে, বগা কাগজখনত আমি যেনেকৈ যি মন যায় লিখিব পাৰোঁ, আঁকিব পাৰোঁ, ঠিক তেনেদৰে তাই কোৱাৰ নিচিনাকৈ শিক্ষাটো তেনেকুৱা এটা বস্তু, আমি আমাৰ নিজৰ জীৱনটো যি যেনেকৈ মন যায় তেনেকৈ আঁকি ল'ব পাৰোঁ। শিক্ষা অকল সেইটোৱে নহয় যে পঢ়িব লাগে, শিক্ষা হৈছে বেলেগ বেলেগ ধৰণৰ শিক্ষা হ'ব পাৰে। কিন্তু পঢ়া শুনা কৰাটো প্ৰাইম প্ৰচেছ, এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আমি শিক্ষা বেলেগ বেলেগ ধৰণে লাভ কৰিব পাৰোঁ। মই কথাখিনি হয়তো ভালকৈ ক'ব পাৰিছোঁনে নাই নাজানো, সভাপতি মহোদয়ক মই কথাখিনি মানে সকলোৱে বুজিব পৰা হৈছেনে নাই, বুজিছে ন? তো বুজা নাই যদি কৈ দিব, কাৰণ মই ইয়াৰে এইখন গাঁৱৰে ছোৱালী, গতিকে কিবা যদি বুজাত অসুবিধা হয় মোক ক'ব। আৰু এইখন অঞ্চলৰ কাৰণে শিক্ষা লাভ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু, কাৰণ ইমান ভিতৰুৱা এখন অঞ্চলত শিক্ষাৰ জৰিয়তেহে এইখন অঞ্চল উন্নতি হ'ব পাৰিব। মই আজি এই মঞ্চৰ জৰিয়তে মোৰ ছাত্ৰী জীৱনৰ আৰু মোৰ এতিয়াতো মই কৰ্মচাৰী হিচাপে কৰ্মৰত ধেমাজিত, গতিকে মোৰ কৰ্মজীৱনৰ পৰা যি শিক্ষা মই লাভ কৰিছোঁ কথাখিনি অলপ মিলাই পেলাই ক'ব বিচাৰিছোঁ। ধেমাজি অঞ্চলৰ আজি ছাত্ৰ ছাত্ৰীসকলক এই সম্বৰ্ধনা যি জনোৱা অনুষ্ঠানটোত শিক্ষা প্ৰদান আৰু আদানৰ প্ৰক্ৰিয়াটো আৰু ভাল কৰিবলৈ মই অনুৰোধ জনাম, কাৰণ এইটোৱেই যি প্ৰচেছ যে আমাৰ অঞ্চলখন আৰু আগবাঢ়িব পাৰিব। মই ইয়াত উপস্থিত শিক্ষকসকল আছে আৰু ছাত্ৰ ছাত্ৰীসকলো আছে, সকলোকে অনুৰোধ জনাম। আৰু শিক্ষকসকলক প্ৰাইমেৰী, কাৰণ আপোনালোকৰ দায়িত্বত থাকিব ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে ভালকৈ যদি শিক্ষাটো দান কৰে ছাত্ৰ ছাত্ৰীসকলেও ল'বলৈ
শিক্ষাটো ল'বলৈ তেওঁলোকৰ কাৰণে আৰু ভাল হ'ব। তেওঁলোকক আপোনালোকে পথটো দেখুৱাই দিলে তেওঁলোকৰ কাৰণে আৰু সুবিধা হ'ব আৰু আমাৰ অঞ্চলৰ পৰা আৰু ভাল নাম কৰিবলৈ তেতিয়া সুবিধা হ'ব। তাৰপিছতে অকল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজতে এইটো আবদ্ধ হৈ থকা নাই গোটেই প্ৰক্ৰিয়াটো। অভিভাৱকসকল আছে, অভিভাৱকসকলৰ দায়িত্ব যে ল'ৰা ছোৱালী স্কুল ভালকৈ গৈছে, স্কুল ভালকৈ পঢ়া শুনা কৰিছে আৰু ঘৰলৈ আহি অকণমান স্কুলত কি পঢ়িছে সেইখিনি অকণমান মানে তদাৰক কৰি এঘণ্টা হ'লেও মিনিমাম এঘণ্টা হ'লেও দিনত যদি ভালকৈ পঢ়ে তেতিয়াও বহুতখিনি ছাফিচিয়েণ্ট। গতিকে মই অভিভাৱকসকলে আজি উপস্থিত আছে সকলোকে অনুৰোধ কৰিছোঁ নিজৰ ল'ৰা ছোৱালীক দায়িত্ব লৈ পঢ়া শুনাত যাতে যেন গুৰুত্বটো দিয়ায়। কোনোবাই গান ভাল গায়, কোনোবাই নাচ ভাল কৰে, সকলোৰে প্ৰতিভা বেলেগ বেলেগ ক্ষেত্ৰত থাকে, সেইটো আমি সকলোৱে বুজোঁ। কিন্তু স্কুলীয়া যোনটো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীলৈকে ভালকৈ শিক্ষা লাভ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে কথাটো কিমান গুৰুত্ব সহকাৰে ল'ব। আমাৰ যেনেকৈ চান্দামৰে অলপ আগত ক'লে যে আজি আমুকক দেখি আমুকৰ কথা শুনিলে আজি মই ইটো হ'ব বিচাৰিছোঁ সিটো হ'ব বিচাৰিছোঁ, অলপ সময়ৰ কাৰণে তেনেকুৱা হয়, কিন্তু ঘৰলৈ গৈ আমি আকৌ পাহৰি যাওঁ। গতিকে সেইটো হ'ব নালাগে। এক নম্বৰ কথা, স্কুললৈ গৈ স্কুলত যি পঢ়িলে ঘৰলৈ আহি এঘণ্টাৰ কাৰণে পঢ়িলে হৈ যাব। তাৰপিছত ইউটিউব আছে, মোবাইল আছে, গান শুনিব বিচাৰিছে, গানৰ ক্ষেত্ৰত ৰিহাৰ্চেল কৰিব লাগে, সেইখিনি কৰক, কিন্তু পঢ়াটো এঘণ্টাৰ কাৰণে পঢ়িব লাগে। কাৰণ শিক্ষাৰ বাহিৰে একো বিকল্প নাই। দেৰ ইজ ন' আদাৰ অল্টাৰনেটিভ ফৰ গ্ৰ'থ আদাৰ দেন এডুকেশ্যন। গতিকে মই অনুৰোধ জনাম আৰু লগতে আমাৰ আজি ছাত্ৰ সংগঠনৰ ল'ৰাখিনি আছে PMTৰ আৰু গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট, গাঁওবুঢ়া সকলোৱে মিলি এই অঞ্চলখনৰ ল'ৰা ছোৱালীক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ। আগৰ নিজন কাবুৰাম কাইলে যেনে কৈছিলে মুৰু চুংকেলত তাপাৰৰ মুৰু মৰলত মুতানে হৈছিলে। অৰ্থাৎ মুতানে উচিমটো ইদলতৰ মুৰু পৰিণামলৈ বাহিৰে আৰু উপায় কামা। অৰ্থাৎ মই আছিলে আবন্ধন বুলো। অৰ্থাৎ মই আলকে অভিজ্ঞতা লৈ গৈছিলোঁ মিনিমাম কিবা এটা পঢ়িবই লাগিব। কাৰণ শিক্ষাত আৰু এবাৰ কৈছোঁ মানে মই কথাটো দহাই কৈছোঁ যাতে যেন আপোনালোকে অলপ গুৰুত্ব সহকাৰে লয় আৰু পঢ়াটো চিনচিয়াৰলি কৰিব লাগিব। এঘণ্টা পঢ়িব লাগিব। মই আকৌ কৈছোঁ বেছিকৈ ৰিপিট কৈছে যদি নাজানো, সকলোকে ইয়াতে কৈ মোৰ আজি কোনো বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ।